লখিমপুৰৰ এবাৰ কংগ্ৰেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ এটা বিশেষ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিলক্ষিত হৈছিল আৰু সেই সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ'টি যথেষ্ট বেকফুটত ৰখাৰ চৰ্চা চলিছে এতিয়া কংগ্ৰেছক লখিমপুৰ লোকসভা সমষ্টিত তাৰ মাজতে এতিয়া কংগ্ৰেছত পুনৰ জোৱাৰ উঠিছে দল ত্যাগৰ লখিমপুৰ জিলা কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষই কংগ্ৰেছ ত্যাগ কৰিছে হৰেণ শৰ্মাই কংগ্ৰেছ ত্যাগ কৰিছে যেটো ভিডিঅ' ভাইৰেল হৈছিল এই ভাইৰেল হোৱা ভিডিঅ'টোৰ পাছত কোনো ধৰণৰ গোচৰ ৰুজু নকৰাত ক্ষুব্ধ হৈ কংগ্ৰেছ ত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মই বৰ্তমান লখিমপুৰ জিলা কংগ্ৰেছৰ মিডিয়া বিভাগৰ চেয়াৰমেন হিচাপে আছো আৰু সেই সূত্ৰে এটা ভাইৰেল ভিডিঅ' আমাৰ যিজন কেণ্ডিডেট উদয় শংকৰ হাজৰিকাৰ দেখা পালোঁ পোৱাৰ লগে লগে মই তেওঁক সুধিলোঁ যে এইটো এনেকুৱা এটা ওলাইছে আজি মিডিয়া টিভি চিভিত ওলাইছে আপুনি স্পষ্টীকৰণ দিব নিদিয়ে বোলে মই দিম তে দিয়াৰ কাৰণে মই মিডিয়া চেয়াৰমেন হিচাপে এটা প্ৰেছ মিট আপোনালোকৰ সেইদিনা মই প্ৰেছ মিট কৰিলোঁ তো প্ৰেছ মিটত তেওঁ যিখিনি কথা ক'লে তো তেওঁ প্ৰেছ মিটত আপোনালোকক ক'লে যে ময়ো কেছ কৰিম আৰু মই আদালতত যাম গতিকে আদালতত ইয়াৰ মই যোনে উলিয়াইছে তেওঁলোকক খাৰা কৰিম তে মই এজন অধিবক্তা হিচাপেও মই আইনী পৰামৰ্শখিনি তেওঁক দিছিলোঁ তো দিয়াৰ পিছত তেওঁক মই পিছদিনা যেতিয়া যোৱাকালি মই তেওঁক ক'লোঁ যে আপোনাৰ এইখিনি কৰাৰ পিছত লখিমপুৰৰ বিধায়ক মানৱ ডেকাই ইতিমধ্যে আপোনাক প্ৰমাণ কৰিছে এইটো আপোনাৰ হেৰি নহয় ফেক হয় এইটো ছফ্টৱেৰত দেখুৱাই দিছে যে এইটো ফেক্ট হয় গতিকে এতিয়া আপুনিতো ডিফেণ্ড দিব লাগিব আপুনি কেছ দিয়ক আপুনি কওক আপোনাৰ কথাখিনি তো যোৱাকালি তেওঁক মই ইমানখিনি কোৱাৰ পিছত তেওঁ কেছটো দিয়াৰ কাৰণে প্ৰস্তুত নহ'ল তেওঁ কেছ দিব নোৱাৰিলে আৰু তেওঁ ইনডাইৰেক্টলি মোক ক'লে যে কথাটো মই কেছ দিয়াত অপাৰগতা আছে মোৰ আৰু কথাটো ফেক নহয় কথাটো সঁচাই মানৱ ডেকা নামটো তেওঁ কৈছে সেইটোতো মই নাজানো তেওঁহে কৈছে মানৱ ডেকাই তেওঁক এই ভিডিঅ'টো আগতে আছে বুলি কৈছিলে মানৱ ডেকাৰ এই ভিডিঅ'টো দেখুৱাই মানৱ ডেকাই তেওঁক প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিব লাগে CMA চেয়াৰমেন দিব এই কথাখিনি তেওঁ কৈছে আমাক আমিতো মই দেখাও নাই শুনাও নাই তো মই তেওঁ তথাপিতো সুধিছোঁ যে আপোনাৰ তথ্য আছে নাই তেওঁ খালি কল ৰেকৰ্ডকেইটা দেখাইছে কোনো ৰেকৰ্ডিং নাই কোনো তথ্য নাই আৰু বিধায়ক মানৱ ডেকাই এইখিনি যদি কথা কৈছিলে তেওঁ পিছদিনাই প্ৰেছ মিটটো কৰিবই লাগিছিলে আমাকো নক'লে তেওঁ পিছদিনা তেওঁ নোকোৱাৰ কাৰণে এই গোটেই কথাখিনি এতিয়া মই যি দেখিলোঁ মই মোৰ এজন মই হেৰি হিচাপে মোৰ ঘৰৰ ফেমিলিয়ে মোক আজি কৈছে যে এনেকুৱা এজন মৰেল কেৰেক্টাৰহীন মানুহৰ লগত আমি থকাটো আমাৰ কাৰণে অপাৰগ হৈ পৰিছে আৰু মই সেইকাৰণে নিজে মই এইটো উপলব্ধি কৰিছোঁ গতিকে উপলব্ধি কৰি মই আজি মই কংগ্ৰেছ দলৰ যি মোৰ চেয়াৰমেন আছিলে মই ৰাজহুৱাভাৱে আপোনালোকৰ ইয়াৰ পৰাই মই পদত্যাগ কৰিছোঁ মই কাগজ ফৰ্মেলি মই আজি দি দিম আৰু মই এনেকুৱা এজন মৰেল কেৰেক্টাৰহীন মানুহক কেণ্ডিডেট দিয়াৰ কাৰণে মই আৰু তেওঁৰ লগত থাকিব নোৱাৰোঁ যিহেতু মই গম পালোঁ তেওঁ এই ভিডিঅ'টো ফেক নহয় এই ভিডিঅ'টো সঁচা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত